নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্যতম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ 21,413টা পদ মুকলি হৈছে। এই পদকেইটাৰ আপোনালোকৰ অন্তিম তাৰিখ হৈছে 3 মাৰ্চ 2025। আপোনালোকৰ লগত আজি আমি পদকেইটা কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে, কেনেদৰে আবেদন কৰিব লাগিব, গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে গোটেইখিনি কথা বুজি পাব আৰু কেনেদৰে এপ্লাই কৰিব লাগে, কোন ডিপাৰ্টমেণ্টৰ হৈছে গোটেইখিনি কথা জানিব। যিসকলে আমাৰ চেনেলৰ ভিডিঅ'টো বৰ্তমান চাইছে, ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ অতি সহজতে পাই থাকে। যিটো নটিফিকেশ্যন আহিছে ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 21,413টা গ্ৰামীণ ডাক সেৱকৰ কাৰণে পোষ্ট মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ 3 মাৰ্চ আপোনালোকৰ লাষ্ট ডেট হয় আবেদনৰ। এইটো আপোনালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পোষ্ট হয় আৰু মিনিষ্ট্ৰি অফ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাইছে এই পদকেইটা, য'ত আপোনালোকৰ ব্ৰাঞ্চ পোষ্টমেন BPM আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমেন ABPM আৰু ডাক সেৱকৰ কাৰণে টোটেল 21,413টা আপোনালোকৰ ভেকেঞ্চি গভৰ্ণমেণ্টৰ ফালৰ পৰা মুকলি কৰি দিছে, যিকেইটাৰ বাবে আপোনালোকে আবেদন বৰ্তমান চলি আছে, আবেদন বৰ্তমান গৈ কৰিব পাৰে। ইয়াত আপোনালোকৰ যদি আপোনালোকে চাবলৈ যায়, আপোনালোকৰ কিমান আপোনালোকৰ যিটো ৰুলখিনি আপোনালোকৰ দৰমহা কিমান পাব বা সেইখিনি BPMৰ কাৰণে আপোনালোকৰ 12,000 টকাৰ পৰা 29,380 টকা হ'ব। ABPM বা ডাক সেৱকৰ কাৰণে 10,000 টকাৰ পৰা 24,470 টকা আপোনালোকে এই পদকেইটাত দৰমহা হিচাপে পাব। আপোনালোকৰ বেছিকটো এইটো হয় আৰু প্লাছ হৈ থাকিব, ইয়াত বহুত এমাউণ্ট প্লাছ হ'ব। আপোনালোকৰ বহুতে দৰমহাটো ভাল হ'ব এটা। আৰু 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD কেণ্ডিডেটসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, ইয়াত আপোনালোকৰ ছেকেণ্ডেৰী স্কুল এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট 10 কৰাসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে লোকেল লেংগুৱেজ, আপোনালোকে অসমৰ পৰা আবেদন কৰিলে অসমীয়া ভাষাটো জনাটো জৰুৰী। কম্পিউটাৰ নলেজ আৰু নলেজ অফ চাইকেলিং সেইখিনি থাকিব লাগিব। ইয়াৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো আনৰিজাৰ্ভ আৰু OBC সকলে 1,000 টকা, ST SC সকলে কোনো ধৰণৰ দিব নালাগে। ফিমেল PWD আৰু যিসকল ট্ৰান্সজেণ্ডাৰ ওমেন হয়, তেওঁলোকে নালাগে কোনো ধৰণৰ পে'মেণ্ট কৰিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব, যেনেদৰে আপোনালোকৰ UPI, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। ইয়াৰ বাবে কেনেদৰে আপোনালোকে আবেদন কৰিব, আপোনালোকে আবেদন কৰিবলৈ assamjobalert.online আমাৰ ৱেবছাইটটো ভিজিট কৰিব, তাতে আপোনালোকে আবেদনৰ লিংক পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো ইয়াৰ লিংক দিয়া আছে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 10 ফেব্ৰুৱাৰী 2025 পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 3 মাৰ্চলৈকে থাকিব। ইম্পৰ্টেড ৱেবলিক ছেকশ্যনত যদি আপোনালোকে যায়, তাত গোটেইখিনি কথা পাব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কেনেকুৱা হয়, তাৰপিছত গোটেইখিনি কথা আপোনালোকে ইয়াতে পাই থাকিব। আপোনালোকে আমাৰ যিটো আছাম জব এলাৰ্ট, তাত গৈ থাকক, নহ'লে গৈ আপোনালোকে চাব পাৰে গোটেইখিনি কথা। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, নহ'লে আপোনালোকে গুগলত assamjobalert.online চাৰ্চ কৰিলে এইখিনি বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যদি চিলেকশ্যন প্ৰচিডিঅ'ৰটো কেনেকৈ হয়, শ্বৰ্ট লিষ্টেড কৰিব, ফিজিকেল টেষ্ট হ'ব, ফাইনেল চিলেকশ্যন ওলাব, মেৰিট লিষ্ট ওলাব, তেনেদৰে আপোনালোকৰ চিলেকশ্যন হ'ব। ইয়াত কোনো ধৰণৰ আপোনালোকৰ হয়তো এক্সামৰ কথা ইয়াত পোৱা নাই। আপোনালোকে আমাৰ ভিডিঅ'খিনি চাই থাকিব আৰু তেতিয়া আপোনালোকে এই বিষয়ত যদি কিবা জানিবলৈ আছে, আপোনালোকে কমেণ্ট কৰি আমাক জনাব পাৰে যে এইটো মই বুজি পোৱা নাই, এইটো বুজাই দিয়ক, বা এইটো ওপৰত কওক। আপোনালোকে কমেণ্ট কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব, আপোনালোকে গৈ তাতো জইন হৈ লওক, যাতে আমি যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তাত আমি শ্বেয়াৰ কৰি দিওঁ। আৰু যিসকলে আমাৰ চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব